মৰমৰ ছাত্ৰ ছাত্ৰীসকল অভিভাৱক তথা মোৰ বন্ধুবৰ্গসকলক মোৰ এই পাঠদান সেৱা ইউটিউব চেনেললৈ আদৰণি জনাইছো। আজিৰ ভিডিঅ'ত মই এছচিএফ আৰু এলচিএম কেনেকৈ নিৰ্ণয় কৰিব পাৰি দুটাতকৈ বেছি সংখ্যাৰ সেই বিষয়ে আলোচনা কৰিম। ছাত্ৰ ছাত্ৰীসকল মোৰ ইয়াৰ আগৰ ভিডিঅ'টোত মই এলচিএম আৰু এইচচিএফ অৰ্থাৎ লহাগু আৰু গহাগু সম্পৰ্কে আলোচনা কৰিছো। গতিকে ছাত্ৰ ছাত্ৰীসকল যিসকলে মোৰ আগৰ ভিডিঅ'টো চোৱা নাই আই বটমত ক্লিক কৰি নাইবা মোৰ ডিসক্ৰিপশ্যনত গৈ ভিডিঅ'টো চাই ল'বলৈ অনুৰোধ জনোৱা হ'ল। এই বিষয়ে আলোচনা কৰাৰ কাৰণে আমি প্ৰথমতে 4, 6 আৰু 15 এই তিনিটা সংখ্যা ইয়াতে ধৰিছো। এই তিনিটা সংখ্যাৰ আমি এছচিএফ আৰু এলচিএম নিৰ্ণয় কৰিম। গতিকে ছাত্ৰ ছাত্ৰীসকলক যেনেকৈ আগত ভিডিঅ'ত বৰ্ণনা কৰা অনুযায়ী প্ৰাইম ফেক্টৰবিলাক আমি ইয়াতে অৰ্থাৎ মৌলিক উৎপাদকবিলাক আমি ইয়াতে উলিয়াই ল'ব লাগিব। তো আমি এনেকৈ 4ৰ মৌলিক উৎপাদকটো আমি এনেকৈ উলিয়াই ল'ব পাৰোঁ। আমি আগৰ ভিডিঅ'টোত এই বিষয়ে বিতং আলোচনা কৰিছোঁ। 4 উৎপাদকবিলাক হ'ব 1, 2 আৰু 2। তাৰপিছত ঠিক তেনেদৰে 6ৰ মৌলিক উৎপাদকত ভাঙিলে হ'ব 2d 6 3 বাৰ, তাৰপিছত 3d 1 বাৰ হ'ব 1, 2 আৰু 3। তাৰপিছত 15ৰ হ'ব 3d 5, গতিকে 3 into 5 into 1. Hence the HCF will be the common factors among these 3 multiple. The common number is 1. অর্থাৎ কমন কি আছে, অর্থাৎ 4ৰ উৎপাদকীকৰণত কি সংখ্যা, 6ৰ উৎপাদকীকৰণত কি সংখ্যা আৰু 15ৰ উৎপাদকীকৰণত কি সংখ্যা আছে তাৰ ভিতৰত যিকেইটা কমন উৎপাদক আছে সেইকেইটা আমি পূৰণফল হিচাপে লিখিব লাগিব। গতিকে আমি ইয়াতে প্ৰথমতে 1টো সকলো সংখ্যাৰে উৎপাদক হয়, গতিকে 1টো কমন হ'ব। তাৰপিছত আমাৰ 2 ইয়াতে 2 ইয়াতে নাই, গতিকে 2টো নহয়। তাৰপিছত 3টো নহ'ব, 3 প্ৰথমৰ মৌলিক উৎপাদকীকৰণত 4ৰ মৌলিক উৎপাদকীকৰণত নাই, গতিকে 3টো নহ'ব, গতিকে 1 হ'ব আমাৰ কি এইচচিএফ অৰ্থাৎ গহাগু। তাৰপিছতে আহোঁ এলচিএমলৈ। এলচিএম মানে আমি আগতে বুজাই দিয়া ধৰণে এলচিএমটো কি, হোৱাট ইজ এলচিএম? লয়েষ্ট কমন মাল্টিপুল অৰ্থাৎ লহাগু। গতিকে লহাগুটো কি? লহাগুটো হ'ল হাইয়েষ্ট নাম্বাৰ অফ মাল্টিপ্লাই দ্য ফেক্টৰ 2, অৰ্থাৎ 2ৰ পৰা আমি ধৰিব লাগিব, 1ৰ পৰা আমি ধৰিব পাৰোঁ। 1ৰ হ'লে হাইয়েষ্ট নাম্বাৰ অফ মাল্টিপ্লাই 1 হ'লে হ'ব পাৰে, কিন্তু 1টো আমি নধৰোঁ। 1 সকলো সংখ্যাৰ উৎপাদক হয়, গতিকে আমি এইটো আওকাণ কৰিছোঁ, ইগনোৰ কৰি। তাৰপিছত আমি 2ৰ পৰা আৰম্ভ কৰিছোঁ। 2 কিমানবাৰ মেক্সিমাম নাম্বাৰ পূৰণ হৈ আছে যিকোনো এটা মৌলিক উৎপাদকীকৰণত সেইটো চাব লাগিব। গতিকে 4ত আছে 2 বাৰ 2 পূৰণ হয়, 6ত আছে এবাৰ আৰু 15ত আছে এবাৰ। গতিকে টোটেল মেক্সিমাম নাম্বাৰ 2 বাৰ আছে ইয়াতে, 4ত 2 বাৰ পূৰণ হৈ আছে, গতিকে সেইটো আমি 4ত 2 বাৰ পূৰণ হৈ থকাটো আমি ইয়াতে লিখিম, তাৰমানে মেক্সিমাম নাম্বাৰটো আমি ইয়াতে লিখিম। তাৰপিছত 3 কিমানবাৰ মেক্সিমাম নাম্বাৰ পূৰণ হৈ আছে এইটো চাব লাগিব। 3 আছে মেক্সিমাম নাম্বাৰ, গোটেইখিনি আমি লক্ষ্য কৰিলে চাওঁ 3 এবাৰ মেক্সিমাম নাম্বাৰে আছে, ইয়াতে এবাৰ ইয়াতে এবাৰ, গতিকে 3 এবাৰ লিখিম আমি। তাৰপিছত 5 আছে এবাৰ মেক্সিমাম নাম্বাৰ, গতিকে 5টো লিখিলোঁ। গতিকে আমি ইয়াতে পূৰণ কৰি দিলে যিটো মান পাম সেইটোৱে হ'ব এলচিএম অৰ্থাৎ লহাগু। এতিয়া 2 2 গুণে 4 আৰু 3 5 গুণে 15, 4 15 60, গতিকে আমি এলচিএম অৰ্থাৎ লহাগুটো আমি পালোঁ ইকুৱেল টু 60। ইয়াৰ পিছত আমি তিনিটা সংখ্যাৰ লহাগু আৰু গহাগু নিৰ্ণয় কৰিম। ইয়াতে এটা উদাহৰণ আমি লৈছোঁ। নম্বৰ 1, ফাইণ্ড দ্য এইচচিএফ এণ্ড এলচিএম অফ 12, 20 and 60। গতিকে আমি আগৰ নিচিনাকৈ 12, 20 আৰু 60ৰ আমি প্ৰাইম ফেক্টৰ নিৰ্ণয় কৰি ল'ম। গতিকে 12ক আমি প্ৰাইম ফেক্টৰত ভাঙিলে হ'ব 12ত ভাঙিলে 2 6 যা 12, 2 3 যা 6, গতিকে 2 into 2 into 3 আমি এইটো লিখিব পাৰোঁ
2 into 2 into 3. After that, if I expand 20 as a prime factor, বিশক আমি প্রাইম ফ্যাক্টর মৌলিক উৎপাদকীকরণত ভাঙিলে কি পাম 2 10 যা 20 2 5 যা 10 গতিকে 2 into 5 into 2 into 2 into 5 পাম and then if I expand 60 as prime factorization, then we will get, if I divide 60 by 2, then we will get 30. 230 is 60. After once again divide by 2 will be 15, and at last finally will be 5. So I can write 60 as 2 into 2 into 3 into 5. গতিকে এবার আমার HCF টো আমি আগতে নির্ণয় করিম HCF হাইয়েস্ট কমন ফ্যাক্টর তার মানে হল লহা গ হা ও গহাউটো আমি ওলাইলো গহাউটো কিমান হ'ব গৰিষ্ঠ সাধাৰণ উৎপাদকৰ বিলাকৰ ভিতৰত আটাইতকৈ গৰিষ্ঠ সাধাৰণ কোনটো আছে সেইটো আমি ওলাম গৰিষ্ঠ সাধাৰণ উৎপাদক কমন উৎপাদক তার মানে হাইয়েস্ট কমন ফ্যাক্টর মানে উৎপাদক ইয়ার ভিতৰত কমন কি কি আছে আমি আগতে এইটো চাই লব লাগিব গতিকে আমি ইয়াতে কমন বুলি কলে আমি দেখা পাই আছো কমন আছে হাইয়েস্ট কমন কি কি ফ্যাক্টর আছে হেতু আমি চাব লাগিব গতিকে আগতে আমি ইয়াতে চাই আছো যে 2 আছে গোটেকেটা 12 তো আছে 20 তো আছে আৰু 60 তো আছে গতিকে ইয়াতে আমি 2 আমি লিখিলম 2 হ'ব 2 into তার পিছত কমন ফ্যাক্টর কি আছে ইয়াতে আৰু এটা 2 আছে গতিকে এইটো 2 আমি ইয়াতে লিখিলম এইটো কমন 2 পিছত আৰু এটা 2 কমন আছে গতিকে এই 2 আমি ইয়াতে লিখি লৈছো তার পিছতে আমাৰ কমন 3 নাই 5 নাই গতিকে আমি এইকিটা আমি নিলিখো ইকুয়াল টু হ'ব 22 ইকুয়াল টু 4 গতিকে গহাউটো হ'ব 4 এতিয়া আমাৰ এলসিএম টো নিৰ্ণয় কৰিব লাগিব এলসিএম টো কিমান হ'ব আমি চাও এলসিএম ইকুয়াল টু এলসিএম উলাবলৈ গলে আমাৰ লোয়েস্ট কমন মাল্টিপল আমাৰ মাল্টিপল বিলাক উলাব লাগিব তাৰ কাৰণে আমি আগত কোৱা ধৰণে আমি কৰিব লাগিব গতিকে ম্যাক্সিমাম নাম্বাৰ কিমান বাৰ পূৰণ হৈ আছে মাল্টিপ্লাই হৈ আছে হেতু চাব লাগিব যিকোনো এটা মাল্টিপলত আমি যে এক্সপেন্ড কৰিছো প্ৰাইম ফ্যাক্টৰত সেইবিলাকৰ মাজৰ পৰা ম্যাক্সিমাম নাম্বাৰ কোন সংখ্যাটো ম্যাক্সিমাম নাম্বাৰ পূৰণ হৈ আছে সেই ম্যাক্সিমাম নাম্বাৰটো আমি ইয়াতে বহাই বহাই পূৰণ কৰি যাব লাগিব গতিকে ম্যাক্সিমাম নাম্বাৰ বুলি ক'লে 2 ৰ পৰা আৰম্ভ কৰিম 2 ম্যাক্সিমাম নাম্বাৰ ইয়াতে কিমান বাৰ পূৰণ হৈ আছে ইয়াতে আছে 2 বাৰ ইয়াতে আছে 2 বাৰ গতিকে ম্যাক্সিমাম নাম্বাৰ 2 2 বাৰ পূৰণ আছে গতিকে আমি 2 into 2 2 বাৰ পূৰণ কৰাটো লিখিলো তাৰ পিছত ম্যাক্সিমাম নাম্বাৰ বাৰ 3 ম্যাক্সিমাম নাম্বাৰ বাৰ কিমান জায়গাত পূৰণ হৈ আছে কেইবাৰ পূৰণ হৈ আছে ম্যাক্সিমাম এটো এবাৰ আছে ইয়াতে এবাৰ আছে গতিকে এবাৰে আমি পূৰণ দিম into 5 ম্যাক্সিমাম নাম্বাৰ কেইবাৰ আছে ম্যাক্সিমাম নাম্বাৰ এবাৰ আছে গতিকে এবাৰে হ'ব is equal to হ'ব 2 2 the 4 into 3 5 the 15 is equal to 4 15 the 60 so the LCM 12 20 60 equal to 60 it means 60 will be divided by 12 20 and 60 ইয়াৰ পিছত আমি আৰু এটা উদাহৰণলৈ আহিছো উদাহৰণ 2 find the LCM and HCF of 18 24 and 30 এটো আমি আগৰ নিচিনাকৈ 18 24 আৰু 30 আমি প্ৰাইম ফ্যাক্টৰত ভাঙিছো 18 equal to 2 into 3 into 3 I can expand in similar way 18 2 9 3 3 so 2 into 3 into 3 after 24 2 12 2 6 2 3 so prime numbers will be as 2 2 2 and 3 2 2 2 3
and thereafter 30 I can expand it as 2 15 the 30 3 5 the 15. So the prime factor of 30 will be 2 3 and 5. 2 3 and 5. Now we have to find out the HCF equal to, so the HCF will be the common number we have to find out. Here have common 2 common, so 3 is also common, 3 3 3. Thereafter no any other factor is common among these 3 multiple. So HCF will be 2 into then 3 is equal to 2 3 the 6. এটো আমাৰ HCF গ হা ও আৰু লহাগু হ'ব LCM মানে ল হা গু লহাগুটো কিমান হ'ব maximum number of factors multiplying factors এটো আমি এটা কিমান সংখ্যক আমাৰ বেছি পূৰণ হৈ আছে এটো আমি ধৰিব লাগিব গতিকে আমি এবাৰ লহাগু উলিয়াবলৈ হলে এটা চাব লাগিব যে 2 কিমান বাৰ maximum পূৰণ হৈ আছে 2 maximum ইয়াতে এবাৰ আছে ইয়াতে 3 বাৰ আছে গতিকে আমি 3 বাৰ আমি লিখিব লাগিব 2 পূৰণ 2 3 বাৰ লিখিছো তাৰ পিছত আমি কি কৰিম 3 কেইবাৰ আছে 3 এবাৰ দুবাৰ এবাৰ গতিকে 2 বাৰ 3 লিখিম 3 into 3 তাৰ পিছত আমি 5 কেইবাৰ আছে 5 এবাৰ আছে গতিকে into 5 লিখিম একেটা পূৰণফল উলিয়ালে আমি কি পাম লহাগু আমি পাই যাম গতিকে এটা পূৰণফলটো আমি এনেদৰে উলাব পাৰিম 2 2 to the 4 4 to the 8 into 3 3 the 9 into 5 is equal to 8 9 the 72 into 5 is equal to 5 to the 10 carrying 1 5 7 the 35 and 1 is 36. So the LCM will be 360. So 360 will be divisible by 18 24 and 30. এইদৰে আমি তিনিটা সংখ্যাৰ লহাগু আৰু গহাগু নিৰ্ণয় কৰিব পাৰি এতে আমি চাৰিটা সংখ্যাৰ গহাগু আৰু লহাগু কেনেকৈ নিৰ্ণয় কৰিব পাৰি সেই বিষয়ে আলোচনা কৰিম so find the HCF and LCM of 10 15 30 and 45 so এতিয়া আমি আগৰ নিচিনাকৈ 10 ক আমি ইয়াতে ভাঙিলে 2 into 5 হ'ব প্ৰাইম ফ্যাক্টৰত ভাঙিলে 15 ক যদি আমি প্ৰাইম ফ্যাক্টৰত ভাঙো অৰ্থাৎ মৌলিক উৎপাদকত ভাঙো তেতিয়াহলে 3 into 5 হ'ব আৰু 30 ক যদি আমি মৌলিক উৎপাদকত ভাঙো তেতিয়াহলে 2 into 3 into 5 হ'ব আৰু 45 ক যদি আমি ভাঙো তেতিয়াহলে 3 into 3 9 9 5 the 45 গতিকে আমাৰ প্ৰাইম ফ্যাক্টৰত ভাঙিলে আমাৰ এইকেইটা আমি পাম প্রথমতে আমি গহাও গ হা ও গহাও মানে হল HCF আমি উলাম HCF তো কি হ'ব এটা কমন থাকাটো আমি HCF হিচাপে লিখিম কমন কি আছে 2 ইয়াতে আছে 10 উৎপাদকত আছে 15 2 নাই গতিকে 2 টো আমাৰ HCF নহয় এটা 5 আমি চাব পাৰি 5 টো আছে ইয়াতে 10 আছে 15 আছে 30 আছে 45 তো আছে গতিকে গহাটো হ'ব 5 আৰু কোনো সংখ্যা নাই এনেকুৱা কোনো সংখ্যা নাই যি নেকি উৎপাদকীকৰণত মৌলিক উৎপাদকীকৰণত কমন হৈ আছে চাৰিটা সংখ্যা গতিকে ছাত্ৰ ছাত্ৰীসকল মন কৰিলে কথাটো ভালকৈ বুজিব পাৰিবা এতিয়া চোৱা এই যে আমি গহাও উলিয়ালো এই গহাও এটা কথা ইয়াতে উপলব্ধি কৰিব পাৰিবা যে এই 5 গহাও মানে গৰিষ্ঠ সাধাৰণ উৎপাদক
গতিকে উৎপাদকৰ মাজৰ পৰা আটাইতকৈ ডাঙৰ সাধাৰণ কমন গোটেইকেইটাত হৰণ যোৱাকৈ সংখ্যা এটা আছে, এইটো হ'ল 5। চোৱা তোমালোকে 5 10ৰ মাজতো যায়, 15ৰ মাজতো যায়, 30ৰ মাজতো যায় আৰু 45ৰ মাজতো যায়। এতিয়া আহা লহাগু উলিয়াওক। লহাগু লঘিষ্ঠ সাধাৰণ গুণিতক মানে LCM। LCM টো কি হ'ব? LCM টো হ'ল মই আগত কোৱা ধৰণে এটোই সহজ পদ্ধতি হয়। ইয়াৰ পিছত আৰু এটা পদ্ধতি মই শিকাই দিম নেক্সট ক্লাছত। তোমালোকে হেতু ভিডিওটো চোৱাৰ কাৰণে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব লাগিব, তেতিয়া তুমি পাবা। যিয়ে নহওক লহাগুটো হ'ব লঘিষ্ঠ সাধাৰণ গুণিতক অৰ্থাৎ লয়েষ্ট কমন মাল্টিপল। এটা কমন মাল্টিপল বিলাক কি কি সেইবিলাক আমি কমন মাল্টিপল বিলাক উলিয়াই আমি লহাগুটো আমি উলিয়া শিকিছিলো, কিন্তু এটো অলপ মানে টাফ হয়, দীঘল হয় কাৰণে আমি হেতু প্ৰসেসটো তাতে বুজোৱাৰ কাৰণে শিকাইছিলো। এবাৰ আমি এপ্লাই কৰাৰ ক্ষেত্ৰত আমি এই শৰ্ট নিয়মটো ইউজ কৰিম। আৰু এটা নিয়ম আছে, হেতু তোমালোকে চাবা, যদি হেতু ভাল লাগে হেতু ইউজ কৰিব পাৰা। তে যিয়ে নহওক আমি দুইৰ ম্যাক্সিমাম নাম্বাৰ কিমান বাৰ পূৰণ হৈ আছে এটো চাম। ম্যাক্সিমাম নাম্বাৰ একবাৰে আছে, গতিকে 2 ইনটু তাৰ পিছত আমি 3 কিমান বাৰ আছে ম্যাক্সিমাম নাম্বাৰ ইয়াতে এবাৰ আছে, ইয়াতে দুবাৰ, গতিকে দুইবাৰ আমি 3 পূৰণ লিখিম, 3 পূৰণ 3। তাৰ পিছত আমি চাম নেক্সট ডাঙৰ সংখ্যাটো আছে 5। 5 টো কিমান বাৰ আছে ইয়াতে এবাৰ, ইয়াতে এবাৰ, ইয়াতে এবাৰ, ইয়াতে এবাৰ, গতিকে এবাৰে হ'ব ইনটু 5 ইকুৱেল টু 2 3 is 6 into 3 5 is 15 is equal to 6 15 is 90. So LCM will be 90. It means 90 will be divided by this 4 number. 10 9 is 90, 15 4 is 90, 30 3 is 90, 45 2 is 90. So the LCM will be 90. আমি আৰু এটা উদাহৰণ লৈছো। Find the HCF and LCM of 6 15 21 24. So if we expand the number as a prime factors, I can write 6 as 2 into 3, 15 as 2 into 5, 21 as 2 into 7, 24 as 2 into 2 into 2 into 3. Now HCF will be the common factors among the multiple. Common 2 is not common here, so 2 will not be the HCF. 3 is common here, here also common, here also common, here also common, and here also common. So HCF will be 3 and no other common factor among these 4 numbers rather than 3. গতিকে আমাৰ HCF টো অৰ্থাৎ গহাউটো হ'ব 3। তাৰ পিছত আমি লহাগু নিৰ্ণয় কৰিম। লহাগু মানে LCM মানে লয়েষ্ট কমন মাল্টিপলটো আমি এতিয়া ওলাম। লয়েষ্ট কমন মাল্টিপলটো কিমান হ'ব? প্ৰথমতে আমি লিখিব লাগিব সৰুৰ পৰা 2 ম্যাক্সিমাম কিমান বাৰ পূৰণ হৈ আছে। ইয়াতে এবাৰ, ইয়াতে নাই, ইয়াতে নাই, নাথাকিলেও কথা নাই, ইয়াতে 3 বাৰ পূৰণ হৈছে, গতিকে আমি 3 বাৰ 2 লিখিব লাগিব পূৰণ হিচাপে। 2 into 2 into 2 into তাৰ পিছত আমাৰ 3 কিমান বাৰ ম্যাক্সিমাম নাম্বাৰ পূৰণ হৈ আছে? এবাৰ 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 এবাৰে আছে, গতিকে 3। তাৰ পিছত আমাৰ 5 কিমান বাৰ আছে? 5 এবাৰ। তাৰ পিছত ম্যাক্সিমাম নাম্বাৰ 7 টো লিখিব লাগিব 7। আমি এবাৰ পূৰণ কৰি দিম, পূৰণ কৰি দিলে কিমান ওলায় হেতুই হ'ব আমাৰ লহাগু। 2 into 2 4, 4 into 2 8, 3 into 5 15 into 7, 8 15 is 120 into 7, 7 12 is 84,
and 0. So the LCM will be 840. So let's check. 8 is divisible by 6. 840 is divisible by 6. 840 is divisible by 15. 840 is divisible by 21 and 840 is divisible by 24. গতিকে এই গোটেইকেইটা সংখ্যাৰে আমাৰ এই এলসিএম টো অৰ্থাৎ লহাগুটো হৰণ যাব। ছাত্ৰ ছাত্ৰীসকল তোমালোকে এইটো হৰণ কৰি চেক কৰি চাবা। ছাত্ৰ ছাত্ৰীসকল আজিৰ কাৰণে ইমানেই। আজি এই ভিডিঅ'টোত তোমালোকে দুটাতকৈ অধিক সংখ্যাৰ কেনেকৈ আমি গহাউ আৰু লহাগু নিৰ্ণয় কৰিব পাৰি সেই বিষয়ে আলোচনা কৰিলো। সো ছাত্ৰ ছাত্ৰীসকল আজিৰ কাৰণে ইমানেই। সো আজিৰ এই ভিডিঅ'টোত তোমালোকে এলসিএম আৰু এইচচিএফ অৰ্থাৎ লহাগু আৰু গহাউ কেনেকৈ নিৰ্ণয় কৰিব পাৰা সেই বিষয়ে আলোচনা কৰিলো। যদি এই ভিডিঅ'টো তোমালোকৰ ভাল লাগে তেনেহলে লাইক কৰিবা আৰু এনেকুৱা আৰু ভিডিঅ' পাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা। ভিডিঅ'টো চোৱাৰ কাৰণে ধন্যবাদ।